সহজতে কৰিব পৰা বস্তু হ'ল আপোনাৰ মধুৰি 1 লাখৰ পৰা 2 লাখ টকা প্ৰতি বিঘাই পাব। আজি আমি আহিছিলোঁ আমলিঘাটৰ মনোহৰ ধামলৈ। আমাৰ সৈতে আছে ডক্টৰ সঞ্জীৱ শৰ্মা। তেখেত অসম কৃষি বিশ্ববিদ্যালয়ৰ নলবাৰীৰ লোখপুৰত থকা হৰ্টিকালচাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক। এইখন তেওঁলোকৰ পৰিয়ালৰ যৌথ পৰিয়ালৰ এখন ফাৰ্ম, মনোহৰ ফাৰ্ম। তেখেতৰ পিতৃৰ নামত যিখন প্ৰতিষ্ঠা কৰা হৈছে। খেতি কৰিছে, ড্ৰেগন ফলৰ খেতি কৰিছে, আমৰ খেতি কৰিছে। আৰু আমাৰ অসমত যিহেতু বেছিভাগ ঠাইত বানপানী হয়, তেনেকুৱা বানপানী বা দ ঠাইত কি ধৰণৰ খেতি, কেনেকৈ ফল মূলৰ খেতি কৰিব পাৰি দ ঠাইত, সেই বিষয়ে তেখেতে গৱেষণাধৰ্মী কাম কৰি আছে। আমি ডক্টৰ শৰ্মা ছাৰক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। এতিয়া আপুনি ইয়াত ইফালে ৰুইছে আপুনি মধুৰিআম আৰু ইফালে ড্ৰেগন ফল ৰুইছে। আৰু মাজৰ যিখিনি ঠাই, সেইখিনি ঠাই আপুনি কিবা বেলেগ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰো নেকি? মানে এনেকুৱা চাব লাগিব সেই গছজোপা যাতে ড্ৰেগন বা মধুৰিতকৈ ওখ হ'ব নালাগে। নমস্কাৰ, মই অৰূপ চান্দিল্য। মোৰ ইউটিউব চেনেল অৰূপছ নৰ্থ ইষ্ট ষ্টৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2 বিঘা বা 3 বিঘা মাটি কালি এজন কৃষকে কি ধৰণে আগবাঢ়িলে আপুনি বেছি লাভৱান হ'ব বুলি অনুভৱ কৰে? হয়, কথাটো একেবাৰে শুদ্ধ আৰু সত্য কথা। যিহেতু আমাৰ মাটিকালি খুবেই কম আমাৰ কৃষকৰ, আৰু এটাও ঠিক যে আমি যিহেতু 2 সাঁজ বা 3 সাঁজে ভাত খাওঁ, তো চাউলটো আমাক লাগিবই। আৰু গোটেই খেতি পদ্ধতিটো আমাৰ মাটিটোৰ ঠাইডোখৰ লৈহে খেতি হয়। ভাবক সেইটো ওখ মাটি, চাপৰ মাটি, পানী হোৱা মাটি, পানী নোহোৱা মাটিটো, এই কথাখিনি যেতিয়া আমি গম পাম বা কৃষকজনে যদি জানে, তেওঁলোকে যিহেতু নিজে কৃষি কাৰ্য কৰি আছে, তেওঁলোক খুব অভিজ্ঞ। খালি কেৱল আমি পুৰণা পদ্ধতিত লাগি আছোঁ, সেই পদ্ধতিটো কি অলপ সলালে যাতে তেওঁৰ উপাৰ্জনটো বাঢ়ে, সেইটোৱে আপুনি সুধিব বিচাৰিছে মোক। হয়, তো যদি সেইটো হয় তেতিয়া চাওক, আমি 2 বিঘা এজন কৃষকৰ 2 বিঘা বুলিয়ে ধৰি লৈছোঁ। 2 বিঘা যদি তেওঁৰ বাম খেতি আছে, ধান কেতিয়াবা কি হয়, যথেষ্ট সংখ্যক ধান কৰা পথাৰবিলাক আমি দেখিছোঁ যে বাৰিষা সময়ত পানী জমা নহয়, জোৰ জবস্তি পানীটো আলি দি পেলাই ভেটি পেলাই পানী ধৰি ৰখা হয়। তো সেইবিলাক পথাৰত কিন্তু অকণমান কষ্ট কৰিলেই আমি তালৈ বাম খেতিলৈ ৰূপান্তৰ কৰিব পাৰোঁ। শাক পাচলিয়ে হওক বা ফল মূলৰ খেতি হওক বা অইন কিবা, সেইটো কৰি আমি উপাৰ্জনটো য'ত ধান খেতিৰ পৰা পাব বিঘাত আপুনি 5,000 পৰা 6,000 টকাতকৈ, মই প্ৰফিটৰ কথা কৈছোঁ, 4-5 হাজাৰ টকাতকৈ নেট প্ৰফিট নহয়। তো সেই ঠাইত যদি হয়, তেতিয়া আমি অকণমান উপাৰ্জনটো বঢ়াবলৈ হ'লে আমি তাতে ফল মূল বা শাক পাচলিৰ কথা ভাবিব পাৰোঁ। আৰু তেতিয়া নিশ্চয় সেই 2 বিঘা মাটিৰ পৰা আপুনি ভাবক 1 লাখৰ পৰা 2 লাখলৈকে, বা ঠাই বিশেষ সেই কৃষকজনৰ পৰিৱেশটো কেনেকুৱা, চহৰৰ ওচৰত, টাউনৰ ওচৰত, কাৰণ তেখেতে কি কৰিলে বজাৰটো চাব লাগিব, বজাৰত কিহৰ ডিমাণ্ড আছে, সেই বজাৰটোৰ ওপৰত নিৰ্ভৰ কৰি আমি অকণমান প্লানিং লাগিব। বহুতে দহেজৰ কাৰণে আজি বাহিৰত যাবলগীয়া হৈছে, ভাবক গৈ পেলাই তাতে ক'ৰবাত চৌকীদাৰ হৈছে, কিবা হৈছে, বা কেৰেলাত গৈছে, চাউথ ইণ্ডিয়াত গৈছে। তো সেইটো নগ'লেও হয়। আমাৰ নতুন প্ৰজন্মই যদি অকণমান চাইণ্টিফিকেলি, বিজ্ঞানসন্মতভাৱে যদি আমাৰ কৃষি প্ৰণালীত যদি মনটো নিৱেশ কৰে, তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। এতিয়া আপুনি ইয়াতে এখন আমলিঘাট আৰু আপোনাৰ এখন মনোহৰ ধাম। হয়, আমি দেখিছোঁ ইয়াতে আপুনি ড্ৰেগন ফলৰ খেতি কৰিছে, মধুৰিআমৰ খেতি কৰিছে, বা দেখাম। হয়, আৰু আমৰ খেতি কৰিছে। এতিয়া যদি আমি এজন কৃষক, আমাৰ অসমৰ যদি এজন কৃষকৰ ধৰক 2 বিঘা মাটি আছে, আপুনি যিটো কথা কৈছে, 2 বিঘা মাটিত যদি এনেকুৱা ধৰণৰ ফল মূলৰ খেতিৰে আৰম্ভ কৰিব খোজে, তেওঁ কেনেধৰণে আগবাঢ়িব লাগিব বা কি কৰিব লাগিব বুলি ভাবে? আপুনি যিটো কৰিছে মনোহৰ ধামত, আমলিঘাটৰ, ড্ৰেগন ফলৰ খেতি কৰিছে, মধুৰিআমৰ খেতি কৰিছে, আমৰ খেতি কৰিছে, আৰু অন্যান্য শস্য আছে, ফল মূলো আছে, কিন্তু এই 3 বিধৰ খেতিৰে কোনোবা এজনে আৰম্ভ কৰিব পাৰিবনে? নিশ্চয় আৰামত পাৰিব। যিহেতু আমাৰ চাওক, এই যিটো আমাৰ মনোহৰ ধামৰ যিখিনি আমাৰ মাটি, আমি 2001ত মই মাষ্টাৰ্ছ কৰাৰ পিছত আমি বেছিকৈ ইয়াতে, মই তাত ইউনিভাৰ্চিটিত আছিলোঁ, তাৰপিছত গুচি আহিলোঁ, তাৰপিছত বেছিকৈ ইয়াতে কৰিছোঁ। এইটো টোটেলি আমাৰ ধান কৰা পথাৰ, ধাননি পথাৰ, এই গোটেই ধাননি পথাৰ এটা সময়ত। আৰু এনেকুৱা পথাৰ য'ত আপুনি ভাবক ধানটো ৰুব গ'লে নাকত পানী সোমায়, কাৰণে প্ৰায় আঁঠুৰ পৰা কঁকাললৈকে পানী হয়, মানে আধা মাটিখিনি তেনেকুৱা ঠাই। তো সেই মাটিখিনিক আমি বহুত বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰি ক'ৰবাত মাটি ফিল আপো কৰিছোঁ, আৰু কেতিয়াবা পুখুৰী খান্দিছোঁ, কাষত পুখুৰী হৈছে, সেই পুখুৰী মাটিটো আকৌ পুতি পেলাই ওখ ডৰা বনাই লৈছোঁ। যিহেতু আপুনি ক'লে যে 2 বিঘা, আমি এটা ভাবক নিম্নতম মাটিৰ কালি লৈ লৈছোঁ যে অসমৰ আমাৰ গড়ে বা এভাৰেজ কৃষক, সৰু মাৰ্জিনেল বা স্মল ফাৰ্মাৰ যিখিনি আছে, তেখেতসকলৰ মাটি কম। সেই কম মাটিত আমাৰ কি কৰিলে উপাৰ্জনটো বঢ়াব পাৰোঁ, হয়নে? হয়।
তো যিহেতু ফল মূলৰ চাওক আমাৰ বাৰে বাৰে মই এইটো কৈ আছো যে গোটেই বজাৰৰ যিখিনি ফল মূল আজি আছে তাৰে 90% যদি বাহিৰৰ পৰা অহা ফল মূল বুলি কওঁ সেইটো ভুল নহয়। এতিয়া আজিৰ দিনত আজি হ'ল জুন, মে' 31, জুন 1 তাৰিখ আৰম্ভ হ'ব। তো আজি বজাৰত যিখিনি আম আছে সেইখিনি ভাবক সৰহ সংখ্যক মানে খোৱা আমটো, আচাৰ বনোৱা আম নহয়। যিখিনি ফল মূলৰ দোকানত থকা আমৰ 90 নহয় 100% আপোনাৰ বাহিৰৰ পৰা আহিছে। তো আমি সেইটোত অলপ ভাবিব পাৰোঁ যে আমি সেই আম অকণমান কৰিব পাৰোঁ নেকি এটা। কিন্তু সহজতে কৰিব পৰা বস্তু হ'ল আপোনাৰ মধুৰি, খুব সহজ আৰু বজাৰত 100 পৰা 200 টকা, গড়ে 100 পৰা 200, ভাবা কেতিয়াবা সি 100 টকা হয়, তাৰ তলত যোৱা দেখা নাই মই মধুৰিৰ দামটো। আৰু এতিয়া আজিৰ দিনত জুনত সি প্ৰায় 150 পৰা 200 টকা চলি আছে। আৰু ড্ৰেগন ফলৰ ভাবক খুব সহজতে কৰিব পাৰি। বহুতে ক'ব বিচাৰে যে আজি যদি চবেই ড্ৰেগন কৰিব যায় তেতিয়াহ'লে কি হ'ব, দামটো কমি যাব বা ফল মূল চবেই কৰিলে। সেই দিনটো আহিবলৈ বহুত দূৰত আছে। যিহেতু আমাৰ 100% বা 90% ফল মূলে বাহিৰৰ পৰা আহে, মই কৈছোঁ যে আহক কৰোচোন চবেই। আমি যদি কৰোঁ আমাৰ বজাৰখন এটলিষ্ট আমি দখল কৰোঁ। হয়। বাহিৰৰ পৰা আমি বেলেগক বেয়া বুলি নকওঁ, আমি উৎপাদন কৰি আমাৰ বজাৰত কিয় দিব নোৱাৰোঁ। আৰু আমাৰ বজাৰত দিবলৈ যাওঁতে সেই কৃষকৰ যদি 50-ৰ পৰা 2 লাখ টকা, আপুনি বেলেগ বেলেগ ফল মূলৰ ক্ষেত্ৰত বেলেগ বেলেগ এটা ইনকাম হ'ব। সেইটো আমি আকৌ দীঘলীয়াকৈ অলপ পাতি ল'ব লাগিব। তেনেকৈ মধুৰিৰ উদাহৰণ এটা দিছোঁ। মধুৰি খেতি এবিঘাত আপুনি ন্যূনতম 50,000 টকা তেওঁ নেট ইনকাম মিনিমাম। অলপমান ভালকৈ প্ৰতিপালন যদি যতনটো লয় তেওঁ 1 লাখৰ পৰা 2 লাখ টকা প্ৰতি বিঘাই পাব বছৰত। তাৰমানে মধুৰি খেতি কৰিলে প্ৰতি বিঘাত যদি ভালকে তেওঁ যত্ন লয় 1 লাখ টকা 1 লাখ টকা, অতি কমেও 1 লাখ টকা তেওঁ উপাৰ্জন কৰিব, বছৰি 1 লাখ টকা পাব। হয়তো যেতিয়া পুলিটো ৰোপণ কৰে কিমান দিন পিছত পুলিৰ পৰা ফল হয় বা কিমান দিন ৰাখিব লাগে? চাওক মধুৰিৰ ক্ষেত্ৰত আমি প্ৰায় এবছৰৰ ভিতৰতে উৎপাদনটো আৰম্ভ কৰোঁ। হয়। তো এইটো মই ইয়াতে দেখাই চাওক, যিহেতু এইটো মধুৰি হয়নে? হয়। এবছৰ আপুনি যিটো ক'লে এবছৰৰ ভিতৰতে আমি ইনকামটো, উপাৰ্জনটো বা বজাৰৰ পৰা আমি ইনকাম এটা পাব পাৰোঁ। চ' সেইকাৰণে খুব সোনকালে হোৱা। আমাৰ আগতে এইটো এটা সমস্যা আছিল যে যিহেতু কৃষকে এই ভাবক ধান বা মাহ সৰিয়হ কিয় কৰে, এইকাৰণে কৰে যে তেখেতসকলৰ হাতত কেছ বা পইচা নাথাকে, নগদ ধন নাথাকে। সেইকাৰণে ভাবক 3মহীয়া বা 6মহীয়া শস্য কৰিলে লগে লগে উৎপাদন পায়। এতিয়া ইয়াত কি হৈছে অকণমান, সেইকাৰণে তেখেতে একেলগে 2 বিঘা কৰিব নালাগে। প্ৰথমত 1 কঠাৰ পৰা আৰম্ভ কৰক, 1 কঠা তাতকৈ কম কৰক, আপুনি 5 জোপাৰ পৰা আৰম্ভ কৰক, লাহে লাহে বাঢ়ি যাওক। আৰু যিহেতু বছৰ দিনতে আপুনি ইনকামটো পাবই। এনে আমি মধুৰিত ভাবক 2 বছৰ পিছত তাৰ মানে ইকনমিক ইল্ড বুলি কওঁ, যিটো প্ৰফিট হাৰটো আপুনি দেখা পাব। কিন্তু এবছৰ মূৰত ন্যূনতম এটা ইনকাম আহিব, যিটো ধান খেতি, মাহ খেতি বা সৰিয়হ খেতিতকৈ যথেষ্ট বেছি। হয়। তো সেই ধৰণে আমি যাব পাৰোঁ। আমি সেই এটা মধুৰি ফল আপুনি ল'ব পাৰে। আমাৰ এবিঘা মাটিত হয় কিমান জোপা পুলি লগাব, কিমানটা পুলি লগাব পৰা যায়? সেইটো আনুমানিক হয়, সেইটো ভাবক এটা পদ্ধতি আছে, বেলেগ বেলেগ পদ্ধতি। পদ্ধতি আছে। এতিয়া আমি 150-ৰ পৰা নতুনকৈ কোনোবাই 600লৈকে ৰুইছে। মই 150-ৰ পৰা 200 জোপাই কম। অসমৰ আমাৰ ভাবক নতুনকৈ কৰিলে আমি এই প্ৰুনিং ট্ৰেইনিঙৰ কথা আছে, গছজোপা কেনেকৈ শ্বেপ দিম, ক'ত কাটিব লাগিব সেইখিনি জানিব লাগিব। সেইকাৰণে আৰম্ভণিত আপুনি 200 জোপা ধৰি লওক। লাহে লাহে আপুনি যেতিয়া এবছৰ বা 2 বছৰ খেতিটো কৰিব, শস্য কৰাৰ পিছত কি হ'ব, আপুনি অভিজ্ঞ হ'ব। তাৰপিছত সেই 2 জোপাৰ মাজত এজোপা ভৰাইও কামটো কৰিব পাৰে। বা 200 জোপাও যদি কৰে 50 টকাকেও যদি পায়, আপুনি হিচাপটো কৰিলে 50 টকা যদি 50 কিলো যদি এজোপাই দিয়ে আৰু 50 টকাকৈ পালেও আপোনাৰ 2500 টকা পালে। আৰু 200 জোপা হ'লে 5 লাখ টকা পায়। মই 1 লাখৰ কথা কৈ আছোঁ। আপুনি ন্যূনতম 1 লাখ টকা পাব। 10 কিলো যদিও পায় তেতিয়াও 1 লাখ টকা পাই আছে। তাৰমানে আপুনি যিটো ক'লে 5 লাখলৈকে যদি হয় সম্ভাৱনা আছে, কিন্তু এই 5 লাখ নধৰিলেও অতি কমেও 1 লাখ টকা পোৱাৰ মানে যথেষ্ট সম্ভাৱনা আছে। হয়, সম্ভাৱনা আছে। চাওক সম্ভাৱনাৰ নুই কৰিব নোৱাৰি, কিয় বহু কেইজনে বাহিৰত কামবিলাক কৰি থৈছে আৰু সেইটোও আছে জাতৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া ভাবক কিছুমান জাত আছে যিটো দিল্লী মণ্ডি বুলি কওঁ, আজাদ মণ্ডি, য'ত গোটেই ভাৰতবৰ্ষৰ পৰা ফলখিনি তালৈ আহে, তাৰ পৰা ডিষ্ট্ৰিবিউট হয়। তাত আজিৰ দিনত 50 টকাৰ পৰা 100 টকালৈকে যিটো আমি গ্ৰছ প্ৰাইচ বুলি কওঁ, হোলচেল প্ৰাইচ চলি আছে। তো 100 টকীয়া ভেৰাইটিটোও লগাব পাৰে আপুনি, 50 টকীয়া ভেৰাইটিও হ'ব পাৰে। তো বজাৰত কি ভেৰাইটিৰ কিমান দাম সেইখিনি আলোচনা কৰি, আৰু সেইটো জাত আমাৰ ইয়াত কিমান ভালকৈ হ'বনে নাই সেইখিনি আলোচনা কৰি আমি আগবাঢ়িলে সুফল পামেই।
আপুনিতো ইয়াত কেইবাটাও জাতৰ মানে গৱেষণাধৰ্মী কাম এটা কৰি আছে। হয়। এতিয়া আপোনাৰ অভিজ্ঞতাই কি কৈছে কোনকেইটা জাত আমাৰ অসমৰ কৃষকসকলৰ কাৰণে ভাল হ'ব বুলি ভাবে? সেইখিনিৰ কাৰণে কিন্তু আৰু মই অলপ সময় ল'ম, 1-2 বছৰ ল'ম, কিয়নো আমি ভাবক মধুৰিটো বাণিজ্যিকভাৱে কৰা প্ৰায় 2 বছৰ হৈছেহে। প্ৰথম 2টা জাত, এতিয়া আমি প্ৰায় 8-10টা জাত আনিছোঁ। সেইখিনি জাতৰ পৰা ভাবক আৰু 2 বছৰমান উৎপাদন পোৱাৰ পিছতে ক'ব পাৰিম যে অমুক জাতটো ভাল হ'ব। তো এতিয়াও আমি বজাৰত সেই জাত হিচাপে দিব পৰা নাই। তো যেতিয়াই দিব পাৰিম সেইখিনি কথা নিশ্চয় ক'ব পাৰিম, কিন্তু এতিয়া সদ্যহতে ভাবক আৰম্ভণি কৰিবলৈ মই কিন্তু এইটো ক'ম যে আপুনি থাইলেণ্ডৰ যিকোনো ভেৰাইটি, ভিয়েনাৰ বিহি, এইবিলাক ভাল ভাল ভেৰাইটি আছে। ভেৰাইটি দুটাৰ নাম আকৌ এবাৰ কৈ দিব নেকি? যেনেকে টাইৱান পিংক বুলি এটা ভেৰাইটি আছে, হয়। থাই 7 আছে, থাই 5 আছে, ভিয়েনাৰ বিহি, ৰেড ডায়মণ্ড। তো এনেকুৱা আৰু আমাৰ যিখিনি ট্ৰেডিশ্যনেল ভেৰাইটি ভাবক এলাহাবাদ সফেদা, চৰ্দাৰ, তো ললিত, এইকেইটা খুব ভাল ভেৰাইটি। তো এই ভেৰাইটি যদি আমি ভালকৈ যিখিনি প্ৰতিপালন কৰিব লাগে, যিখিনি যতন ল'ব লাগে, সেইখিনি যতন লৈ পেলাই যদি কাম কৰোঁ, আমি কৃষকৰ আয় বঢ়াব পাৰিমেই। কিন্তু এইখিনি যিকেইটা আপুনি জাতৰ কথা ক'লে, পুলিকেইটা নিশ্চয় ভাল ঠাইৰ পৰা আনিব লাগিব। তেতিয়া সেইটো নিৰ্ভৰযোগ্য ঠাই হ'ব লাগিব। আইদাৰ আপোনালোকে ইউনিভাৰ্চিটি বা কেবিকে এপ্ৰ'চ কৰক, নহ'লে ভাল নাৰ্চাৰী অনুষ্ঠান য'ত ভাবক আপোনালোকক তেখেতসকলে সঠিক জাতটো কৈ পেলাই দিয়ে, তেতিয়া ল'ব পাৰে। তো সেইকাৰণে আপুনি মধুৰিটো হ'ব পাৰে আপুনি এটা